Our next topic to hold root mean square value of AC or RMS value of AC. So root mean square value actually key hai, it is used to express AC power in the same form as DC power. So মই তোমালোকক কৈছিলো যে AC power to AC actually কি হয় alternate হৈ থাকে. So তাৰ যোনটো ভ্যালু 0 ৰ পৰা এটা maximum level পায়, then again 0 হয়, then again তোমাৰ cycle to continue হৈ থাকে. So ইয়াত কি হয় যদি আমি AC কারেন্টৰ কথা লওঁ তেতিয়ালে কারেন্ট হি 0 ৰ পৰা ইনক্রিজ হৈছে লাহে লাহে, দেন হি ম্যাক্সিমাম ভ্যালু পাইছে, দেন ডিক্রিজ হৈছে. দ্যাট মিন্স ইয়াত আমি কালি যেহেতু পাৱাৰৰ আমি এটা এভাৰেজ উলিয়াইছিলো তাৰ কাৰণটো কি আছিল যে যেতিয়া কারেন্ট 0 থাকে তেতিয়াও আমাৰ পাৱাৰ কমপ্লিটলি 0 আৰু যেতিয়া কারেন্ট ম্যাক্সিমাম থাকে পাৱাৰ ম্যাক্সিমাম, বাট যোনটো ম্যাক্সিমাম ষ্টেট হয় সেইটো বেছি দেৰি কাৰণে নাই, গম পাইছানে? এইটো আমাৰ টাইমৰ সাপেক্ষে আমি ওয়েভটা লিখিছো. সো যোনটো আমাৰ পাৱাৰ হয় ম্যাক্সিমাম বৰ বেছি সময়ৰ কাৰণে নাই, তোমালোকে দেখিবলৈ পাইছা ইয়াকো কি হৈছে তললে কি আকৌ কমি পেলাই গুচি আহিছে. সো আমি কি কৰিম ইয়াত যোনটো আমাৰ চেঞ্জ হৈ থকা যোনটো পাৱাৰ সেইটো আমি ডিসি মানে এসি যোনটো আমাৰ পাৱাৰ হয় সেইটো আমি ডিসি টাৰ্মত যদি আমি লিখিব লাগে তেতিয়াহ'লে আমি এটা নতুন টাৰ্ম এটা ইউজ কৰোঁ যোনটো আমি কওঁ RMS value of AC. That means generally আমি AC ক্ষেত্ৰত কারেন্টৰ ৰিলেচনটো কি আছিল Im sin omega t. এটা সব ইয়াত তোমাৰ চেঞ্জিং এটা ভেৰিয়েবল পাৰ্ট এটা আছে sin omega t, বাট আমি DC ক্ষেত্ৰত কি লিখিব পাৰোঁ যে current is equal to for example 2 ampere or voltage is equal to কিমান আছে 3 volt ধৰি লোৱা. সো এনেকৈ আমি ডাইৰেক্টলি লিখিব পাৰোঁ, বাট আমি AC ক্ষেত্ৰত কারেন্ট বা ভোল্টেজ আমি ডাইরেক্টলি লিখিব নোৱাৰো, আমি কেনেকৈ লিখো Im sin omega t and Vm sin omega t. সো আমি কি কৰোঁ ফৰ সিম্পলিফিকেশন যাতে আমি ডিসি পাৱাৰৰ নিচিনাকৈ এসি ভ্যালুটো লিখিব পাৰোঁ তাৰ কাৰণে আমি নতুন এটা টাৰ্ম ব্যৱহাৰ কৰিলোঁ যেটো হ'ল আমাৰ RMS value of AC. So the RMS value of AC, it is defined by IRMS is equal to root over 1/2 Im square. That means আমি RMS value to লিয়াবলে কি কৰিব লাগিব আমি যোনটো আমাৰ ম্যাক্সিমাম ভ্যালু থাকিব AC মানে কারেন্টৰ AC কারেন্টৰ. সো সেই ম্যাক্সিমাম ভ্যালুটো আমি কি কৰিব লাগিব root over half Im square কৰিব লাগিব. সো সেই ভ্যালুটো কি হ'ব আমাৰ IRMS. সো IRMS টো একচুয়ালি কি হয় আমি AC যোনটো এক্সপ্ৰেছন এটো আমি DC ফৰ্মত যদি লিখিবলৈ যাওঁ সো এটো হ'ব আমাৰ IRMS. সো আমি যেতিয়া এক্সাম্পল বিলাক কৰিম তেতিয়া আৰু অকমান ক্লিয়াৰ হৈ যাব. সো এটো আমি লিখিব পাৰোঁ Im by root 2 right? Im by root 2 or 1 by root 2 Im. So 1 by root 2 কৰিলে আমাৰ 0.707 এবাৰ আমাৰ Im. So IRMS আমি কি পালো 0.707 multiplied by Im. Im কি হয় আমাৰ কারেন্টৰ আমাৰ ম্যাক্সিমাম পিক ভ্যালুটো. So IRMS টো আমাৰ কি হয় this is the DC equivalent of AC current. So AC কারেন্টৰ আমাৰ DC equivalent টো আমাৰ কি হয় IRMS. again আমাৰ ভোল্টেজৰ ক্ষেত্ৰতে কি হ'ব similarly RMS voltage or effective voltage.
So effective voltage বুলি আমি কেলে বলো এটা মই বুজাই দিম বাৰু so RMS voltage or effective voltage is given by যেনেকৈ আমি কাৰেণ্টৰ ক্ষেত্ৰত লিখিছিলো তেনেকৈ কি হ'ব আমাৰ VRMS is equal to VM যোনটো আমাৰ maximum peak voltage divided by √2 how or আমি এটা কেনে লিখিব 0.707 multiplied by VM so effective voltage কথাটো এইটো হয় যে এটা চোৱা ইয়াত আমাৰ এনেকুৱা ধৰণৰ কাৰ্ভেল আছে এটা আমি যদি আমি ইয়াৰ ম্যাক্সিমাম পিকটো ধৰিলা 3 এম্পিয়াৰ কাৰেন্ট আমাৰ ম্যাক্সিমাম পিক কিমান লৈকে উঠে 3 এম্পিয়াৰ লৈকে উঠে দেন হি এগেইন নামি আহে ফৰ এক্সাম্পল 2 1 0 3 এম্পিয়াৰ 2 এম্পিয়াৰ 1 এম্পিয়াৰ 0 এম্পিয়াৰ এনেকৈ ধৰিলা আকৌ উঠোতে আমাৰ কি হয় 0 1 এম্পিয়াৰ 2 এম্পিয়াৰ 3 এম্পিয়াৰ পিক পাইগে দেন এগেইন হি নামি পেলাই আকৌ 0 হৈ পেলাই গুচি আহে সো এই যেনে পিক কাৰেন্ট আছে এই পিক ভ্যালুটো যদি আমি লওঁ এই ভ্যালুটো আমাৰ ইমান ইফেক্টিভ নহব কেলে নহব কাৰণ হি বৰ বেছি সময়ৰ কাৰণে হি 3 এম্পিয়াৰ হৈ থকা নাই অকমান সময় টাইমটো অকমান আৰু বাঢ়ি গলে কি হৈছে হি ডাইৰেক্টলি 2 এম্পিয়াৰ লৈ গুচি আহিছে দেন 1 এম্পিয়াৰ দেন এগেইন 0 এম্পিয়াৰ হৈ গৈছে সো আমি একচুয়ালি ইয়াত কি কৰিছো যে আমি এটা ইয়াৰ এভাৰেজ ভ্যালু এটা উলিয়াই লৈছো যাতে সেই ইয়াৰ তোমাৰ ইয়াৰ মানে 2 এম্পিয়াৰ যদি আমি লওঁ ধৰিলো তেতিয়া দেখিছো যে 2 এম্পিয়াৰটো অলপমান বেছি সময়ৰ কাৰণে আছে সো ইয়াৰ অকমান টাইম পিৰিয়ডটো অকমান বেছিকে আছে সো ই যেহেতুকে অলপমান বেছি সময়ৰ কাৰণে সাস্টেইন কৰিছে গতিকে এটো হ'ব কি আমাৰ ইফেক্টিভ আমি ইউজ কৰিব পৰা পাৱাৰ বাট আমি 3 এম্পিয়াৰ বুলি যদি কৈলো 3 এম্পিয়াৰটো কি বেছি দেৰি কাৰণে 3 এম্পিয়াৰ হৈ থকা নাই কি লগালগ কমি পেলাই গুচি আহিছে গতিকে আমি 3 এম্পিয়াৰটো ইফেক্টিভ পাৱাৰ নহব আমি এটো বেছি ইউজ কৰিব নোৱাৰিম সো আমি তাৰ এটা এভাৰেজ ভ্যালু এটা লওঁ এই কাৰ্ভটো লৈ যাতে আমি তো ইউজ কৰিব পৰা যায় ইফেক্টিভ হয় আমাৰ কাৰণে সো ইয়াৰ ক্ষেত্ৰটো আমাৰ RMS তো কি হয় এটা ইফেক্টিভ ভোল্টেজ মানে যোনটো আমাৰ ইউজেবল ভোল্টেজ বুলি আমি ল'ব পাৰো আমি যোনটো হাউস হোল্ডত ইউজ কৰো যোনটো কাৰেন্ট হেটো হ'ল আমাৰ এসি কাৰেন্ট সো আমাৰ ঘৰলৈ যোনটা পাৱাৰ সাপ্লাই আহিছে হেবিলাক কি হয় এসি ডিসি নহয় হা সো হেলো আমাৰ এসি পাৱাৰ সাপ্লাই আহিছে সো এসি পাৱাৰ সাপ্লাই জেনাৰেলি আমাৰ ঘৰলৈ যোনটা ট্ৰান্সমিট কৰে 220 ভোল্টত ট্ৰান্সমিট কৰে সো 220 ভোল্টত আমাৰ ট্ৰান্সমিট কৰে সেইটো কাৰণে আমি যিকোনো এপ্লায়েন্স যদি কিনো তাত তোমালোকে ৰেটিংছটো যদি চোৱা কিমান ভোল্টেজৰ ৰেটিং থাকে 220 বা 240 এটা ৰেঞ্জত তাতৰ ৰেটিং বিলাক লিখি থোৱা থাকে সো 220 ভোল্ট আমাৰ ঘৰলৈ সাপ্লাই দিয়ে এটা এই যোনটো ভ্যালু 220 ভোল্ট এটো একচুয়ালি কি হয় আমি ইউজেবল ভোল্টেজ মানে এটো আমি ইফেক্টিভ ভোল্টেজ আমি এটো ইউজ কৰিব পৰা ভোল্টেজ ইফেক্টিভ হয় দ্যাট মিন্স এটো RMS ভোল্টেজ হয় কমলা সো ইফেক্টিভ ভোল্টেজ মানে কি হয় যে এটো RMS ভোল্টেজ হয় দ্যাট মিন্স ইয়াত তোমাৰ পিক ভ্যালুটো দি থোৱা নাই পিক ভ্যালুটো দি থোৱা ইয়াত নাই এটা যদি আমাক এটো তোমাৰ এটা RMS ভোল্টেজ এটা দি থোৱা থাকে সো ইয়াৰ পৰা তোমাক যদি কয় যে তোমালোকৰ ঘৰলৈ যোনটো পটেনশিয়াল আহিছে হেতু পটেনশিয়ালৰ পিক ভ্যালুটো যদি উলিয়াব লগিয়া হয় বা যোনটো কারেন্ট সাপ্লাই আহিছে সেই কারেন্টৰ পিক ভ্যালুটো যদি উলিয়াব লগিয়া হয় তেতিয়া হলে আমি কেনেকৈ উলিয়াম এটা ইয়াত আমাৰ 220 ভোল্ট সাপ্লাই আহিছে বুলি গম পাওঁ সো ইয়াৰ যদি আমি পিক ভ্যালু উলিয়াব লগিয়া হয় তেতিয়া হলে এই ফৰ্মুলাটো আমাৰ ইউজ কৰিব আমি সো RMS ভোল্টেজ আমাৰ দি থোৱা আছে ইফেক্টিভ ভোল্টেজ কিমান 220 আৰু আমি জানো যে যোনটো পিক ভোল্টেজটো কোনটো আমাৰ ম্যাক্সিমাম ভোল্টেজ VM লগল আমাৰ পিক যোনটো ভোল্টেজ সো আমি ইয়াৰ পৰা উলিয়াব পাৰোঁ আমাক উলিয়াব লাগে কি পিক ভোল্টেজ উলিয়াব লাগে কৈছে সো পিক ভোল্টেজ ইজ ইকুৱেল টু VRMS multiplied by √2 সো এটো যদি কোৱা এটা VRMS টো কিমান দি থোৱা আছে VRMS লগল আমাৰ 220 ভোল্ট 220 multiplied by ইফালে আমাৰ √2 that is 1.41 √2 যদি কৰা হয় 1.41
সো এইটো মাল্টিপ্লাই কৰিলে আমি কি পাম 311 ভোল্ট তেলে আমাৰ পিক ভোল্টেজ কিমান আহে 311 পিক ভোল্টেজ আহে একচুয়ালি আমাৰ ঘৰলে যোনটো পটেনশিয়াল ডিটেইল ডেলিভাৰ হয় তাৰ পিক কিমান উঠে 311 ভোল্টলৈকে পিক উঠে বাট আমি কিমানটো লো আমি এটা এভাৰেজ ভ্যালু এটা লো আরএমএস ভ্যালুটো যেনক আমাৰ 220 সো আমি ওয়েভটা লাকি প্লে চাম এতিয়া আমি এইটো গম পাম যে 0 পৰা কি এনেকুৱা ধৰণৰ হয় আৰু পিক পটেনশিয়াল আমি কিমান পালে মাত্ৰ 311 ভোল্ট 311 ভোল্ট বাট আমি এটা ইন্টারমিডিয়েট স্টেট এটা লো কোনটো 220 ভোল্ট সো আমি 220 ভোল্ট বুলি কেলে কো 311 ভোল্ট কেলে নকো বিকজ 311 টো আমি বেছি ইউজ কৰিব ইফেক্টিভ ভোল্টেজ নহব বিকজ ই বেছি সময়ৰ কাৰণে নাথাকে ই অকল যে সেদম যেতিয়া 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী ঠিক 311 হ'ব দেন অকমান আৰু বাঢ়ি যোৱাৰ লগে লগে কি হ'ব ড্ৰপ হৈ যাব 311 তে সো আমি এটা ইন্টারমিডিয়েট এটা স্টেট এটা লম আৰু কাৰেন্টৰ ক্ষেত্ৰত কি তেনেকৈ তুমি যদি কাৰেন্ট উলিয়াবলৈ দিয়া হয় তেতিয়াহ'লে তোমালোকে এই ৰিলেচনটোৰ পৰা উলিয়াব পাৰিবা গম পাইছা এটা আমি প্ৰবলেম এটা লওঁ সো আমাৰ কি দি থোৱা আছে বাল্ব এটা বাল্ব আছে লাইট বাল্ব এটা বাল্বটোৰ ৰেটেড পাৱাৰ কিমান 100 ওয়াট সো বাল্বটো তোমাৰ যোনটো পাৱাৰ লিখি থোৱা থাকে দ্যাট মিন্স এই বাল্বটো কিমান পাৱাৰ কনজিউম কৰিব 100 ওয়াট পাৱাৰ কনজিউম কৰিব কিমান পটেনশিয়ালত যোনটো আমাৰ ঘৰলে পটেনশিয়াল আহে যোনটো আমাৰ সাপ্লাই পটেনশিয়াল হয় সেইটো হ'ল আমাৰ 220 ভোল্ট সো 220 ভোল্টত কিমান পাৱাৰ কনজিউম কৰিব 100 ওয়াট এটা ইনফৰমেশন তোমাৰ দি থোৱা আছে আমাক উলিয়াবলৈ দিছে ৰেজিস্ট্যান্স অফ দ্য বাল্ব দ্যাট মিন্স বাল্বটো একচুয়ালি কি হয় কবলৈ গলে এটা ৰেজিস্টৰে হয় সো তাৰ মাজত নেকি ফিলামেন্ট এডাল থাকে সো এই ফিলামেন্ট ডালৰ মাজেদি কাৰেন্ট যেতিয়া পাৰ হয় সো হি কি কৰে গৰম হোৱাৰ ফলত লাইট ইমিট কৰে দ্যাট মিন্স এই যোনটো ফিলামেন্ট হেডালে কেনেকুৱা ধৰণৰ কাম কৰিব এটা ৰেজিস্ট্যান্সৰ নিচিনা কাম কৰিব সো এই বাল্বটোৰ ৰেজিস্ট্যান্স উলিয়াব লাগে দেন পিক ভোল্টেজ সো আমাৰ ঘৰলে পিক ভোল্টেজ কিমান আহিছে এটো অলৰেডি আমি মাত্ৰ উলিয়াই থোৱা আছিল যে 220 ভোল্ট যদি আরএমএস ভোল্টেজ আমাক সাপ্লাই দিছে তেতিয়াহলে তাৰ পিকটো আমি কেনেকৈ উলিয়াম 311 ভোল্ট পাইছিলো আমি সো ইয়াৰ পিক ভোল্টেজ অলৰেডি আমি গম পাওঁ 311 ভোল্ট নেক্সট আমাক দিছে আরএমএস কারেন্ট থ্ৰু বাল্ব এটা বাল্বটোৰ মাজেদি আরএমএস কারেন্ট কিমান পাৰ হৈ গৈছে সো পিক কারেন্ট উলিয়াবলৈ দিয়া নাই ইয়াত চাবা আরএমএস কারেন্টটো কিমান পাৰ হৈছে বাল্বটোৰ মাজেদি So our first uliable is a resistance of the bulb. So our resistance level is a resistance or mean formula to compound ohms law. So V equal to IR. So R is equal to V by I. It is so I mean current to our D1. Current command flow is a D1. We is a power and potential voltage. So I mean keep power relate equation to. So power our relation to is voltage multiplied by current. So a relation to current or value to the keep I is equal to P by V. Well, it a R value to keep P by V. So a value to the yet put it to keep R is equal to V by P by V or V square by P. Sami resistance to potential or power logot relate koribole uliya lolo. Ite ami potential or power duta amar already di thwa ase. So ami yet resistance or value to uliyabo parim. So amar ki palo V square by P, V square 220 voltage amar di thwa ase 220 square by power kiman amar 100. So it is solve for it 484 and resistance unit to key ohm. So 484 ohm. It allows us to bulb use so term of the filament accelerator resistance 484 ohm. Yes, sir. Next our peak voltage reliability. So peak voltage already 220 volts RMS voltage supply peak voltage amar kiman hobo 311 volt. So ami third number to koru. Third number to goise je RMS current kiman par ho goise. So RMS current mane ki RMS voltage o karone jonto current flow hobo hetu RMS current
পিক ভল্টেজৰ কথা ইয়াত অহা নাই পিক ভল্টেজৰ কাৰণে আমাৰ কাৰেণ্টটো বেছি হ'ব সো 311 ভোল্ট যদি আমি লওঁ তেতিয়াহ'লে আমাৰ কাৰেণ্টটো কি হ'ব বেছি হ'ব বাট আমাৰ এটি কোনটো লৈছো আমি 220 ভোল্ট সো ইয়াৰ কাৰণে আমাৰ RMS কাৰেণ্টটো আমি পাম সো আমাৰ যদি RMS কাৰেণ্টৰ ভ্যালু উলিয়াবলৈ দিছে তেতিয়াহ'লে আমি এগেইন এই ৰিলেচনটো ইউজ কৰিব পাৰিম P is equal to V multiplied by I. So here for current is equal to power by V. So power already details 100. V equal number 220. It is we solve for it. For me 45.45 current unit to whole ampere. So 0.45 ampere. তেতিয়াহ'লে আমাৰ 220 ভোল্ট পটেনশিয়েলৰ কাৰণে আমাৰ কিমান কাৰেন্ট ফ্লো হৈছে বাল্বটোৰ মাজেদি 0.45 এম্পিয়াৰ ফ্লো হৈছে এতিয়া চাবা কাৰেন্ট আৰু ভোল্টেজ প্ৰপৰ্চনেল হৈ থাকে তেতিয়াহ'লে আমাৰ যদি 220 নলৈ পেলাই 311 ভোল্ট লৈ লৈছে এতিয়া আমাৰ 220 ভোল্টৰ কাৰণে আমাৰ কিমান কাৰেন্ট ফ্লো হৈছে 220 ভোল্টৰ কাৰণে আমাৰ 0.45 এম্পিয়াৰ ফ্লো হৈছে সো 311 ভোল্টৰ কাৰণে আমাৰ বেছি হ'ল কিবা এটা সো আমাৰ পিক ভোল্টেজৰ কাৰণে পিক কাৰেন্টটো আমাৰ কি হ'ব ইনক্ৰিজ হ'ব বাট আমি RMS ভোল্টেজৰ কাৰণে আমাৰ কাৰেন্টটো RMS কাৰেন্ট আমি পাম ঠিক আছে